গুৱাহাটীত এটিএমৰ ধন লুট কৰা এটা চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। পশ্চিমবংগৰ নিউ কোচবিহাৰ ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰিছে জিআৰপিয়ে। নগদ 1.92 লাখ টকাসহ গ্ৰেপ্তাৰ হৈছে নয়নমণি বৰুৱা। তেজছ এক্সপ্ৰেছৰে বহিৰাজ্যলৈ পলায়নৰ চেষ্টা কৰিছিল নয়নমণিয়ে। নয়নমণিৰ তথ্যৰ ভিত্তিতে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰা হয় প্ৰায় 50 লাখ টকা। জিআৰপি আৰু চিপিডিএছৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে নয়নমণিক। ঘটনা সন্দৰ্ভত পশ্চিম গুৱাহাটী উপ আৰক্ষী আয়ুক্তৰ সংবাদমেল। কিছুদিন পূৰ্বে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জমা কৰা প্ৰায় 50 লাখ টকালৈ উধাও হৈছিল ধৃত নয়নমণি। CMS নামৰ সংস্থাটোৰ বাহনেৰে লুট কৰিছিল এই বিশাল ধনৰাশি। বাহনখন মালিগাঁৱতে এৰি বহিৰাজ্যলৈ পলায়ন কৰিছিল ধৃত নয়নমণিয়ে। দীপজ্যোতি বৰ্মন নামৰ আন এজন যুৱকো ঘটনাত জড়িত বুলি মন্তব্য কৰিছে আৰক্ষীয়ে। GS ৰোডৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দীপজ্যোতি বৰ্মনক। জালুকবাৰী আৰক্ষী যোৱাকালি 2 তাৰিখে প্ৰায় 8 মান বজাত গধূলি আমাৰ এটা কমপ্লেইন পাইছিলোঁ। CMS বুলি এটা কোম্পানী আছে যোনে মানে ৰিটেইল কেছ মেনেজমেণ্ট কৰে। মানে বিভিন্ন ৰিটেইল দোকান, ছাপ'জ ৰিলায়েন্স স্মাৰ্ট হওক বা য'ত কেছৰ কাম হয় তাৰ পৰা কেছবিলাক তেওঁলোকে কালেক্ট কৰি গাড়ীত ঘূৰাই মানে বিভিন্ন বেংকত গৈ জমা কৰে। তো এই CMS কোম্পানীটোৰ পৰা এটা আমি কমপ্লেইন পাইছিলোঁ 8টা বজাত যে তেওঁলোকৰ এনেকুৱা এখন কেছ কেৰিং ভেন য'ত প্ৰায় অলমষ্ট 50 lakhs মান পইচা আছিলে। সেই কেছ কেৰিং ভেন এখন জালুকবাৰীৰ সমীপতে মালিগাঁও পৰঠা হোটেল বুলি এটা জেগা আছে, তাতে মানে গাড়ীখন এবাণ্ডন কণ্ডিশ্যনত পৰি আছে আৰু তাৰ গোটেই লক ভাঙা আৰু ভিতৰত ট্ৰাংক থাকে, তাহাঁতৰ ট্ৰাংকৰো লক ভাঙা আৰু তাত যিমান কেছ আছিলে গোটেইখিনি কেছ তাত মানে নাছিলে কেছখিনি, আৰু ওচৰে পাজৰে অকণমান কেইটামান নোট পৰি আছে। এই গোটেই কেছ কেৰিং ভেন তাত প্ৰথম 3জন মানুহ আছিলে, কিন্তু এই 3জনৰ 2জন মানুহ পল্টন বজাৰত তেওঁলোকে ৰৈ পেলাই কিবা কামত যেতিয়া ওলাই গ'ল, ড্ৰাইভাৰ যোনজন নয়নজ্যোতি বৰা বুলি, ড্ৰাইভাৰজনে পল্টন বজাৰৰ পৰা গাড়ীখন কাকো নোকোৱাকে মনে মনে লৈ আহিলে আৰু তেওঁলোকে ছাছপেক্ট কৰিছিলে যে এই ড্ৰাইভাৰজনেই মালিগাঁৱত গাড়ীখন ৰখালে আৰু গোটেইকেইটা তলা ভাঙি যিমান কেছ আছিলে তাৰ পৰা চুৰ কৰি লৈ গ'ল। কেছ কৰিছোঁ মানে টোটেল 2জন। দীপজ্যোতি বৰ্মন, যাৰ পৰা আমি 44 lakhs আমি অলৰেডি ৰিকভাৰী কৰিছোঁ, আৰু যোনজন ড্ৰাইভাৰ নয়নজ্যোতি বৰা বুলি, তেওঁক ইতিমধ্যে কোকৰাঝাৰ মানে কোচবিহাৰত আমাৰ টীমে ডিটেইন কৰি এক্সামিনেশ্যন